গাইজ আমি 31st নাইটৰ আমাৰ প্ৰিপাৰেশ্যন চাওক এইটো মই চিকেন পকৰা বনাম চব কৰ্ণফ্ল'ৰ দি মেৰিনেট কৰি থৈছোঁ ইয়াত ৰেড চিলি পেষ্ট আছে চয়া চচ মই হাফ পকৰা কৰিম আৰু হাফ কৰিম কোৰিয়ান ফ্ৰাইড চিকেন চ' ইয়াৰ কাৰণে মই প্ৰিপাৰেশ্যন কৰি থৈছোঁ ইয়াত আমাৰ আকৌ চিকেন কাৰী বনাই আছে মানে বনোৱা নাই ক'ব নোৱাৰোঁ যে তো সেইটো ইয়াৰ কাৰণে মছলা গ্ৰাইণ্ড কৰিছে সেইবোৰ আছে সেইবোৰ যোগাৰ কিন্তু আমি আজি খানা আকৌ আমি জুইতহে বনাম দেই মই দেখাইছোঁ ৰ'ব আমাৰ ঘৰৰ পিছপিনৰ পৰা ওলাই আমাৰ এনেকুৱা চৌকা ছিষ্টেম আছে আৰু ৰ'ব ইয়াত বনাম আমি আমাৰ জুই ধৰিছে এতিয়া ইয়াতো জ্বলালে চিকেন দিলোঁ আমি ইয়াক দুবাৰ ফ্ৰাই কৰিম চ' এতিয়া আমি হালকা ব্ৰাউন হোৱালৈকে ফ্ৰাই কৰিম তাৰপিছত ওলাই ছেকেণ্ড বেচটো ফ্ৰাই কৰিম তাৰপিছত একেলগে ভালকৈ লাষ্টত ফ্ৰাই কৰিম তেতিয়া মানে চিকেনটো ক্ৰিস্পি থাকে দেৰিলৈকে এইটো আমাৰ ফাৰ্ষ্ট বেচ হৈ গ'ল এতিয়া আমি ইয়াক ওলাম তাৰপাছত এইটো আছে এইটো ফ্ৰাই কৰিম ডাবল ফ্ৰাই কৰিলে কি হয় চিকেনটো দেৰিলৈকে ক্ৰিস্পি থাকে এতিয়া চিকেন ফ্ৰাই হৈ গ'ল এতিয়া আমি ইয়াৰ হাফ ড্ৰাই থ'ম আৰু হাফ আমি চচৰ লগত কোট কৰিম এইটো কোৰিয়ান ফ্ৰাইড চিকেন এইটো চিম্পল ফ্ৰাইড চিকেন চ' আপোনালোকৰ যদি ৰেচিপি লাগে এইটো কমেণ্ট সো ফাইনেলি আমাৰ চিকেন গ্ৰেভিও ৰেডি হৈ গ'ল সব প্ৰিপাৰেশ্যন আমাৰ কমপ্লিট হৈ গ'ল এতিয়া আমি চবে মিলি খাম সো থেংক ইউ ফৰ ৱাচিং এণ্ড হেপ্পী নিউ ইয়েৰ